নমস্কাৰ আজি 17 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰিছে আৰু তাৰ পাছতেই আতিশী মাৰ্লেনা হ'ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী। এই মুহূৰ্তত জনাই আছো এটা পলিটিকেল ব্ৰেকিং নিউজ। আতিশী মাৰ্লেনা হ'ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী। কেজৰিৱালৰ পদত্যাগৰ পাছতেই শপত ল'ব আতিশীয়ে। বিয়লি অৰবিন্দ কেজৰিৱালে দাখিল কৰিব পদত্যাগ পত্ৰ আৰু তাৰ পাছতেই কেজৰিৱালৰ পদত্যাগৰ পাছতেই আতিশীয়ে ল'ব শপত। এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। বিয়লি অৰবিন্দ কেজৰিৱালে দাখিল কৰিব পদত্যাগ পত্ৰ আৰু পদত্যাগৰ পূৰ্বেই আপৰ জৰুৰী বৈঠক। আপৰ বৈঠকৰ চূড়ান্ত হৈছে দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। আর এটা গুরুত্বপূর্ণ খবর হয়েছে এডিআরই প্রশ্ন কাকত ফাদিলত জড়িত মঙ্গল সিং বসুমতাৰীক ইতিমধ্যে গ্রেপ্তার করা হয়েছে। কঠোর আর নিকা পদ্ধতিতে এডিআরই পরীক্ষা অনুষ্ঠিত হওয়ার পিছতেই মঙ্গল সিং বসুমতাৰীক যি অপকর্মত লিপ্ত হয়েছিল, প্রশ্ন কাকত ফাদিল করার যে ষড়যন্ত্র জড়িত হয়েছিল, তার পিছতেই এডিআরই প্রশ্ন কাকত ফাদিলত জড়িত হওয়া এইগৰাকী মঙ্গল সিং বসুমতাৰীক গ্রেপ্তার করা হয়েছে। এডিআরই প্রশ্ন কাকত ফাদিলত জড়িত মঙ্গল সিং বসুমতাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। ধেমাজি চিমেণ্ট চাপৰিৰ পৰা গ্ৰেপ্তাৰ হ'ল মঙ্গল সিং বসুমতাৰী। মঙ্গল সিং বসুমতাৰীয়ে স্বীকাৰ কৰিছে ফাদিলৰ কথা। আৰু এইটোকৈ গুৰুত্বপূৰ্ণ খবৰ, যিটো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইণ্টাৰনেট ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে। পৰীক্ষাৰ 10 বজাৰ পৰা 1:30 বজালৈকে ইণ্টাৰনেট সেৱা সম্পূৰ্ণ বন্ধ কৰি দিছিল, কিয়নো স্বচ্ছ আৰু নিকা পদ্ধতিৰে যিহেতু পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা। আৰু সেই সময়তেই দেখিবলৈ পোৱা গৈছে প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা সংঘটিত কৰা হৈছে। মঙ্গল সিং বসুমতাৰীয়ে স্বীকাৰ কৰিছে ফাদিলৰ কথা। UN একাডেমীৰ পৰীক্ষা কেন্দ্ৰৰ ভিডিঅ'গ্ৰাফীৰ দায়িত্বত আছিল মঙ্গল সিং বসুমতাৰী। আৰু ঘটনাৰে জড়িত 3গৰাকীক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এডিআৰই প্ৰশ্ন কাকত ফাদিলত জড়িত মঙ্গল সিং বসুমতাৰীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি বিশ্বকৰ্মা পূজা। ৰাজ্যজুৰি বিশ্বকৰ্মীক আৰাধনা কৰিছে ভক্তই আৰু উলহ মালহেৰে উদযাপন কৰা হৈছে আজি বিশ্বকৰ্মা পূজা। এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু আজি বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাক লৈ সমগ্ৰ ৰাজ্যতে দেখিবলৈ পোৱা গৈছে এক উলহ মালহ পৰিৱেশ। আর এটা সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে সংখ্যালঘুক নিৰাপত্তাক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক পত্ৰ দিছে আমছুৱে। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক সাক্ষাৎ কৰিছে আমছুৱে। অসমৰ মুছলমানৰ নিৰাপত্তাৰ বাবে DY চন্দ্ৰচূড়ক পত্ৰ এইবাৰ আমছুৰ তৰফৰ পৰা মুছলমানৰ নিৰাপত্তা বিচাৰি DY চন্দ্ৰচূড়ক পত্ৰ প্ৰেৰণ কৰিছে আমছুৱে। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদৰ নামত অসমত সংখ্যালঘুৰ লগত ঘটিছে অমানৱীয় ঘটনা। নিৰাপত্তাহীনতাত ভুগিছে অসমৰ সংখ্যালঘুৱে। এটা গুৰুত্বপূৰ্ণ খবৰ, বিজেপি চৰকাৰৰ নেতৃত্বত নিৰাপদ নহয় সংখ্যালঘু। সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়লৈ পত্ৰ প্ৰেৰণ কৰিছে আমছুৰ তৰফৰ পৰা। সংখ্যালঘুৰ ন্যায় আৰু নিৰাপত্তাৰ দাবী পত্ৰত মুখ্য ন্যায়াধীশৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ আয়োগক অৱগত কৰিছে আমছুৱে। মহিলা শিশু আয়োগকো এই বিষয়ে জনাইছে আমছুৱে। উভতি আহি অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আমছুৱে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক সাক্ষাৎ কৰিছে আমছুৱে। আৰু এটা পলিটিকেল ব্ৰেকিং নিউজ হৈছে পশ্চিমবংগত জনতাৰ জয়, মমতাৰ হৈছে পৰাজয়। এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰতিবাদকাৰীৰ ওচৰত ক্ষীণত কৰিছে মমতা বেনাৰ্জীয়ে। প্ৰতিবাদকাৰী চিকিৎসকৰ 99% দাবী মানি ল'বলৈ বাধ্য হৈছে মমতা বেনাৰ্জী। প্ৰতিবাদকাৰী দাবী মানি অব্যাহতি দিয়া হ'ল কলকাতাৰ আৰক্ষী আয়ুক্তক। এটা গুৰুত্বপূৰ্ণ খবৰ, স্বাস্থ্য বিভাগৰ সঞ্চালক আৰু শিক্ষা বিভাগৰ সঞ্চালকক অব্যাহতি দিয়া হৈছে। আৰু 4 বজাৰ পূৰ্বে ঘোষণা কৰিব লাগিব নতুন আৰক্ষী আয়ুক্তৰ নাম। অৱশেষত প্ৰতিবাদী জনতাৰ ওচৰত বাধ্য হ'ল পশ্চিমবংগৰ চৰকাৰ।
প্ৰতিবাদকাৰীৰ ওচৰত নথিনত কৰিছে মমতা বেনাৰ্জীয়ে। পৰৱৰ্তী খবৰ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ৭৪ সংখ্যক জন্মদিন। আপুনি এটা মন্তব্য কৰক আমাৰ কমেণ্ট বক্সত। যিহেতু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভ জন্মদিন, আপুনিও জনাওক প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনৰ শুভেচ্ছা। সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব চুমি বৰা আৰু তাৰ্কিক বৰাৰ। ৰাজ্য জোকাৰি যোৱা সেই চুমি আৰু তাৰ্কিকৰ খবৰে জোকাৰিছে আজিৰ দিনটোত সমগ্ৰ দেশ। আৰু আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব চুমি তাৰ্কিকৰ। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, ডিব্ৰুগড় আদালতত হাজিৰ কৰা হ'ব চুমি আৰু তাৰ্কিকক। তাৰ্কিকৰ ভাতৃ অম্লানকো হাজিৰ কৰোৱা হ'ব পাৰে আদালতত। জৰুৰী খবৰ, বিশাল ফুকনকো আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে। ডাঙৰ খবৰ, বিশাল ফুকনকো আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে। আৰু ইফালে তাৰ্কিকৰ ভাতৃ অম্লানকো হাজিৰ কৰোৱা হ'ব পাৰে আদালতত। ডিব্ৰুগড় আদালতত হাজিৰ কৰোৱা হ'ব চুমি আৰু তাৰ্কিকক আজিৰ দিনটোত। আৰু আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব চুমি আৰু তাৰ্কিকৰ। ৰাজ্যখনৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ আন এটা খবৰ হৈছে বিজেপিয়ে কংগ্ৰেছ আৰু ৰাইজৰ পৰা ক্ষমা খুজিবলৈকে এবাৰ উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈয়ে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, বিজেপিয়ে কংগ্ৰেছ আৰু ৰাইজৰ পৰা ক্ষমা খুজিব লাগে। বিজেপি চৰকাৰ অহা দিনৰে পৰা সিন্ডিকেটবোৰ আৰম্ভ হৈছে। কয়লাৰ পৰা ট্ৰেডিং সিন্ডিকেটলৈকে বিজেপি জড়িত। এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। সিমানেই নহয়, নিজৰ গাফিলতি ঢাকিব বিচাৰি আছে বিজেপিয়ে। ১.৫ বছৰৰ পাছত বিজেপি চৰকাৰ নাহে বুলি নিশ্চিত হৈছে। সেয়েহে যিমান পাৰে সিমান লুণ্ঠন কৰিছে এইখন বিজেপি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে বুলি মন্তব্য গৌৰৱ গগৈৰ। সেয়েহে যিমান পাৰে সিমান লুণ্ঠন কৰিছে এইখন চৰকাৰে, মন্তব্য কৰিছে কংগ্ৰেছ। পৰৱৰ্তী খবৰ, এইবাৰ ধৰ্ষণকাৰীৰে ভৰি পৰিছে বিজেপি। নাবালিকাক ধৰ্ষণৰ অপচেষ্টা এইবাৰ বিজেপি নেতাৰ। এইবাৰ ১৩ বছৰীয়া নাবালিকাক ধৰ্ষণৰ অপচেষ্টা কৰিছে এগৰাকী বিজেপি নেতাই। ধৰ্ষণৰ অপচেষ্টা চলোৱা বিজেপি নেতাগৰাকীক ইতিমধ্যে অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ, ধৰ্ষণৰ অপচেষ্টা চলোৱা বিজেপি নেতাগৰাকীক ইতিমধ্যে অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কাছাৰ জিলাত সংঘটিত হৈছে এই জঘন্য ঘটনা। জানিব পৰা মতে অভিযুক্ত মায়াজুল আলী লস্কৰ বয়স হৈছে ৫৫ বছৰ। এইগৰাকী মায়াজুল আলী লস্কৰ নামৰ বিজেপি নেতাগৰাকীয়ে কলম কিনিবলৈ অহা এগৰাকী ১৩ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। জানিব পৰা মতে ছোৱালীজনী অকলশৰে থকাৰ এই সুযোগ গ্ৰহণ কৰি এই অপচেষ্টা চলাইছে নেতাগৰাকীয়ে। অৱশ্য লস্কৰৰ বাহুত কামুৰি কোনোমতে পলায়ন কৰিবলৈ কিশোৰীগৰাকী সক্ষম হৈছে। আৰু লগে লগে ঘটনাৰ খবৰে সমগ্ৰ বিদ্যালয়ৰ লগতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।